জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ আজি 5 মাহ 2টা দিন অতিক্ৰম কৰিছে। জুবিন গাৰ্গ ডাঙৰীয়া জুবিনদাৰ মৃত্যু 19 ছেপ্টেম্বৰ 2025 আৰু আজি 21 ফেব্ৰুৱাৰী 2026। 19 ছেপ্টেম্বৰৰ পৰা আজি 21 ফেব্ৰুৱাৰীলৈকে 5 মাহ 2টা দিন সম্পূৰ্ণ হৈছে বা অতিক্ৰম কৰিছে। 12 ডিচেম্বৰ যিদিনাখন SITৰ অভিযোগনামা দাখিল কৰা হৈছিল সেইদিনাখনেই মুখ্যমন্ত্ৰীয়ে ক'লে যে ফাষ্ট ট্ৰেক আদালতৰ গঠন কৰা হ'ব আৰু এই আদালতৰ যোগেদি গোটেই বিচাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰা হ'ব আৰু দোষীক কঠোৰ শাস্তি দিয়া হ'ব, জুবিনদাৰ হত্যাৰ ন্যায় প্ৰদান কৰা হ'ব। কিন্তু অতি আশ্চৰ্যজনকভাৱে 12 ডিচেম্বৰত তেখেতে কোৱা যিটো কথা আদালত ঘোষণাৰ দিনটোৰ পৰা আজি 71টা দিন সম্পূৰ্ণ হৈছে। 2 মাহ 9টা দিন 2 মাহ 9টা দিন সম্পূৰ্ণ হোৱাৰ পিছত কিন্তু আজিলৈকে ফাষ্ট ট্ৰেক কোৰ্ট আজিলৈকে গঠন কৰা আমি দেখিবলৈ পোৱা নাই। বিচাৰ প্ৰক্ৰিয়া আজিলৈকে ত্বৰান্বিত কৰিবৰ কাৰণে যিটো দায়িত্ব আছিল, যিটো জাতীয় দায়িত্ব, জুবিনদাৰ এই মৃত্যু মুখ্যমন্ত্ৰীৰ ভাষাত হত্যা, বিধানসভাৰ মজিয়াত কোৱা হত্যা, এই হত্যাৰ যিসকল দোষী ব্যক্তি আছে সেই ব্যক্তিসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই। এয়া উপেক্ষা, এয়া অৱহেলা নে এয়া কিবা কাৰণত ভয় যে যেতিয়াই তেওঁলোকে ফাষ্ট ট্ৰেক কোৰ্টত গোটেই বিষয়টো তেওঁলোকে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব, খৰতকীয়াকৈ বিচাৰ প্ৰক্ৰিয়া হ'ব, এই গোটেই প্ৰক্ৰিয়াটোত দুটা কথা আছে। দোষীয়ে তাৎক্ষণিকভাৱে শাস্তি পোৱাৰ সম্ভাৱনা আছে, নতুবা যেনেকৈ তেওঁলোকে জামিনৰ কাৰণে আবেদন কৰা যিটো এপিল এইটো তেওঁলোকে খাৰিজ কৰিছিল, তেওঁলোকে নাইকিয়া কৰিছিল। আৰু এতিয়া এই ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে জামিনৰ যিটো প্ৰভিজন সেই প্ৰভিজনটো খোল খাব বা মুকলি হৈ যাব, যাৰ ফলত জনগণৰ খং ক্ষোভৰ সন্মুখীন হোৱাৰ ভয়তে আচলতে ফাষ্ট ট্ৰেক কোৰ্ট তেওঁলোকে গঠন কৰা নাই। আৰু দ্বিতীয় কথা, ন্যায় যিহেতু তেওঁলোকে দিয়াৰ তেওঁলোকৰ কোনো লক্ষ্য আৰু উদ্দেশ্য নাই, তেওঁলোকৰ কাৰণে এই জুবিনদাৰ মৃত্যু মুখ্যমন্ত্ৰীয়ে কোৱা হত্যা, এই হত্যাক তেওঁলোকে যিহেতু ন্যায় দিব খোজা নাই, সেইকাৰণে এই প্ৰক্ৰিয়াটো ইচ্ছা কৰিয়েই তেওঁলোকে বিলম্ব কৰিব খুজিছে। আমি ফাষ্ট ট্ৰেক কোৰ্ট তাৎক্ষণিকভাৱে আমি গঠন কৰাৰ দাবী উত্থাপন কৰিছোঁ আৰু খুব সোনকালে অসম জাতীয় পৰিষদে ফাষ্ট ট্ৰেক কোৰ্ট গঠনৰ কাৰণে জুবিনদাৰ ন্যায় প্ৰাপ্তিৰ কাৰণে আমি আমাৰ সংগ্ৰামী বা আন্দোলনৰ কাৰ্যসূচী আমি ঘোষণা কৰিম। আৰু মুখ্যমন্ত্ৰীয়ে কৈছিলে যে জুবিনদাক ন্যায় দিব নোৱাৰিলে মোক ভোট দিব নালাগে। এইটো অৰাজনৈতিক সংবাদমেল। মুখ্যমন্ত্ৰীয়ে কোৱা ৰাজনৈতিক বক্তব্য এটা মানুহক শুনুৱাই দিব খুজিছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছিল যে জুবিনদাক যদি নিৰ্বাচনৰ আগত যদি ন্যায় দিব নোৱাৰোঁ তেতিয়াহ'লে মোক ভোট দিব নালাগে। এইটো মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা বক্তব্য পুনৰ অসমৰ জনগণৰ জ্ঞাতাৰ্থে মই জনাই দিব খুজিছোঁ। অহা 27 তাৰিখে এই জুবিনদাৰ এই হত্যাৰ ন্যায় বিচাৰি আমি এটা সত্যাগ্ৰহৰ কাৰ্যসূচী আমি অনুষ্ঠিত কৰিম। অহা 27 তাৰিখে ফাষ্ট ট্ৰেক কোৰ্টৰ দাবীত, ফাষ্ট ট্ৰেক কোৰ্ট তাৎক্ষণিকভাৱে গঠন কৰাৰ দাবীত আৰু জুবিনদাৰ এই হত্যাৰ ন্যায় লাগে এই দাবী, এই শ্লোগান লৈ অহা 27 তাৰিখে আমি এক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছোঁ।